আজি লৈ আছো আপোনালোকলৈ খুবই এটা ভাল লগা ৰেচিপি আশা কৰো আপোনালোকে ভাল পাব ইয়াৰ বাবে লৈছো মই বাদাম ডিম বিলাহী নহৰু আদাৰ লগতে পিয়াজ মই ডিম তিনটা লৈছো আৰু প্ৰথমে টিফিন এটাত ভৰাই তেনেকৈ ভাপত দি লৈছো আনফালে এটা পেষ্ট বনাই ললো প্ৰথমে মই বাদামখিনি অলপ ভাজি ললো তাৰ পাছত মই পেষ্ট বনালো আনফালে ইয়া মই ভাপত দিয়া ডিমখিনিও ডখৰ ডখৰকৈ কাটি ললো পনীৰৰ দৰে তাৰ পাছত এখন পেন পাতিলো তাতে অলপ মিঠাতেল দি তাতে মই জিৰা আৰু গোটা মছলা দিলো তাৰ পাছত বনাই থোৱা পেষ্টটো দি দিলো তাতে ইয়া জোখমতে দিছো মই নিমখ আৰু হালধি তাৰ পাছত দিলো ইয়াতে মই পনীৰ মছলা অকমান আৰু লগতে ধনিয়া পাউডাৰ এইখিনি মই কেঁচা ভাপ যোৱা পৰ্যন্ত ভাজি লম আৰু যেতিয়া তেল এৰিব হিমানলৈকে মই ভাজি লম এয়া চাও ধুনীয়াকৈ তেল এৰিছে মোৰ মছলাখিনিৰ পৰা এতিয়া ইয়াতে মই দি দিলো কাটি ৰখা কণীৰ পিচ কেইটা এয়া খাইছেনে বাৰু আপোনালোকে মই আকৌ ইউটিউবত চাই লৈছিলো দেই বা এগৰাকীৰ পৰা প্ৰথমবাৰ বনাইছো খাই ভাল লাগিলে এইটো বেছি ৰুটিৰ লগত ভাল লাগিব মই ভাতৰ লগতে তৈয়াৰ কৰিছিলো কিন্তু ৰুটিৰ লগত বেছি ভাল লাগিব আপোনালোকে যদি খোৱা নাই খাই চাব আৰু যি সকলে খাইছে কমেন্ট এটা কৰিব আৰু চাওকচোন পনীৰৰ লগতে লাগিছে দেখিবলৈ নহয়নে খাবলৈ কিন্তু খুবেই ভাল লাগিছিল দেই প্ৰথমবাৰ ট্ৰাই কৰিলো সেয়ে ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো আৰু শেষত অকমান নৰসিংহৰ পাত আছিল তাকো ছটিয়াই দিলো যদি মোৰ ভিডিঅটো চাই ভাল লাগিলে প্লিজ লাইক কমেন্ট কৰিব বুলি আশা কৰিলো